নমস্কাৰ আপোনালোকে চাই আছে নমস্কাৰ জনাই জেডজি সানা ব্লকৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু যিসকলে মোৰ ভিডিঅ'টো ইউটিউব চেনেলত চাই আছে তেওঁলোকে যেন চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে আৰু যিসকলে ফেসবুক পেজত চাই আছে তেওঁলোকে যেন পেজটো ফলো কৰি আৰু আজি ফ্ৰেন্ডছ আপোনালোকক মই দেখাব চেষ্টা কৰিম যে নাটক চলি থকাৰ সময়ত মই মঞ্চৰ ওপৰত উঠি আপোনালোকক অকমান নাটক দেখাব চেষ্টা কৰিম আৰু বহুতে কৈ আছে যে ওপৰৰ পৰা অকমান নাটক দেখাব ঠিক আছে আপোনালোকক মই আজি চেষ্টা কৰিম মোৰ কামৰ মাজেৰে আপোনালোকক অকমান আমাৰ নাটকৰ দৃশ্য দেখাব চেষ্টা কৰিম আৰু আমাৰ থিয়েটাৰ চলি আছে 2 নম্বৰ কাকিত আৰু কাকিত আজি আমাৰ সেকেন্ড নাইট আৰু সেকেন্ড নাইটৰ নাটক হৈছে আমাৰ মোৰ তেজ মোৰ আৰু এতিয়া যাম মই মিউজিক বক্সত কাম আছে কামখিনি কৰিম আৰু আপোনালোককো দেখাব চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু প্ৰথমৰ পৰা শেষলৈকে চালে নিশ্চয় আজিৰ ভিডিঅ'টোৰ কেনেকুৱা হয় আপোনালোকে গম পাব আৰু ফ্ৰেন্ডছ তেতিয়াহ'লে পলম নকৰি বলকচোন ভিডিঅ'টো আৰম্ভ ফাৰ্ষ্ট এইটো হৈছে আমাৰ মিউজিক বক্স আৰু এতিয়া মই মিউজিক বক্সত আহিলো আমাৰ লাইটৰ মেইন বৰ্ডখন খুলিম আৰু এইখন হৈছে আমাৰ মেইন চেঞ্জ অভাৰ ইয়াৰ পৰা সকলোবোৰ লাইন কানেকশ্যন হয় আৰু এইখনে হৈছে আমাৰ মেইন য'ৰ পৰা লাইট কণ্ট্ৰল কৰা হয় সেইখনে হৈছে আমাৰ মেইন বোৰ্ড আৰু ইয়াতে সকলোবোৰ বস্তু এতিয়া মই ৰেডি কৰিম আৰু অকমান দেৰিকৈ আমাৰ নাটক আৰম্ভ হ'ব আৰু সকলোবোৰ লাইটৰ বস্তু আমাৰ বৰ্ডৰ তলতে থৈ দিওঁ আৰু ইয়াতে থোৱা আছে সকলোবোৰ লাইট চাইট দেখিছে আপোনালোকে দেখিবলৈ পাইছে আৰু এতিয়া সকলো আৰু প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চালি নিশ্চয় গম পাব আজি ভিডিঅ' কেনেকা হ'ব গৈ আছে আৰু ভিডিঅ'টো আজি ধামাকা হ'ব আৰু বহুতে মোক কমেন্ট কৰিছিল যে লাইট ওপৰৰ পৰা কেনেকৈ কণ্ট্ৰল কৰে ওপৰৰ পৰা নাটকখন দেখাবলৈ চেষ্টা কৰিব আৰু মই চেষ্টা কৰিম আজি আপোনালোকক দেখাব আৰু নাটক আৰম্ভ হ'লে মঞ্চৰ ওপৰত উঠি যাম আৰু মঞ্চৰ ওপৰৰ পৰা অকমান আপোনালোকক নাটকখন দেখাব চেষ্টা কৰিম আৰু এতিয়া সকলোবোৰ 100% কাম মোৰ 50% হৈ গ'ল সকলো বক্সত ফিটিং কৰিলোঁ আৰু এইটো হৈছে চাৰ্ভি আজিৰ নাটকখনত গানত ব্যৱহাৰ হয় বাকি ফাৰ্ষ্ট নাইট লাষ্ট নাইটে ব্যৱহাৰ নহয় আৰু এইখন হৈছে আমাৰ আবাহন থিয়েটাৰৰ ষ্টেজ আৰু এই ষ্টেজখনৰ ওপৰৰ পৰা আজি আপোনালোকক মই দেখাব চেষ্টা কৰিম নাটকখন আৰু আজি নাটক হৈছে মোৰ তেজ মোৰ মৰম অভিজিত ভট্টাচাৰ্যৰ দেৱৰ ৰচিত আৰু পৰিচালিত নাটক আৰু এইখন নাটকে এতিয়া সকলো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ খলকনি সৃষ্টি কৰি আছে য'ত নেকি আমি প্ৰত্যেক দিনে 2-3টা শ্ব' কৰিছোঁ আৰু এতিয়া হৈ গ'ল আমাৰ নাটক আৰম্ভ আৰু এইফালে হৈছে আমাৰ মনজিলদাৰ প্ৰথম চিন আৰু এই থাৰখন যে দেখিছে ইয়াতে ব্লাষ্টিং হ'ব এই থাৰখন অকমান ব্লাষ্টিং চিনটো অকমান আপোনালোকক দেখাব চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক ভিডিঅ'টো চালে নিশ্চয় গম পাব কেনেকৈ থাৰখন ব্লাষ্টিং হৈ উৰি যায় আৰু অকমান টাইমতে এই থাৰখন ব্লাষ্টিং হৈ যাব আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে নিশ্চয় দেখিলে যে বমেদি থাৰখন উৰাই দিয়া হ'ল আৰু সেইটো চিন চলি আছিল অন্য এখন ষ্টেজত সেই চিনটো শেষ হোৱাৰ লগে ড্ৰপ পৰি গ'ল আৰু আন এখন ষ্টেজত ড্ৰপ ডাউন খাল আৰু এইখন ষ্টেজত এতিয়া মই আমাৰ লাইট য'ৰ পৰা কণ্ট্ৰল কৰা হয় চাইড হাউডা বুলি কয় তাৰে ওপৰত উঠি আহিছোঁ মোৰ কামৰ মাজেৰে আপোনালোকক অকমান দেখাব চেষ্টা কৰিম বহুতে কমেণ্ট কৰি আছিল যে ওপৰৰ পৰা লাইট ৰাতি নাটক চলি থকা অৱস্থাত কেনেকৈ কণ্ট্ৰল কৰা হয় আৰু ওপৰৰ পৰা নাটকখন দেখাব চেষ্টা কৰিব আৰু সেই আপোনালোকৰ অনুৰোধ মৰ্মে আজি মই মোৰ কামৰ মাজেদি মই এতিয়া ওপৰত উঠি আহিছোঁ আৰু অকমান আপোনালোকক দেখাব চেষ্টা কৰিম আৰু এতিয়া আমাৰ সাইড হাউডাত কন্ট্ৰোল কৰি আছে লাইট কন্ট্ৰোল কৰি আছে আমাৰ টিকলা এইফালে দেখিছে টিকলা কন্ট্ৰোল কৰি আছে লাইট একদম পুৰা মানে ঠাণ্ডা বটা পায় ন এই সাইড হাউডাখনত আৰু সাইডৰ পৰা বটা মাৰিলে বটা লাগে গাত সেই কাৰণে পুৰা টুপি সুপি জেকেট মাৰি পুৰা মানে একদম লাইট কন্ট্ৰোল কৰি আছে আৰু ফ্ৰেন্ডছ সেইখন যে দেখিছে বাহৰ চাংখন মানে টপ বুলি কোৱা হয় তাৰে ওপৰত উঠিব চেষ্টা কৰিম আৰু তাৰে পৰা অকমান কেনেকৈ লাইট কন্ট্ৰোল কৰা হয় আপোনালোকক দেখাব চেষ্টা কৰিম বলকচোন তেতিয়াহ'লে ফ্ৰেন্ডছ
মানে সেই চাংখন সেই টপৰ য'ত কণ্ট্ৰল কৰা হয় সেই চাংখনৰ উঠি যাম মই আপোনালোকক নাটকখন দেখাম বলক আৰু ফ্ৰেণ্ডছ এটা কথা মানে কি জানেনে আৰু মই যেতিয়া ওপৰত উঠি আহোঁ জানে ইহঁতসকলে যে ভিডিঅ' বনাব আহিছে পুৰা মানে মোৰ ফালে চাই থাকে বা একদম মানে নক'ব আৰু আৰু ফ্ৰেণ্ডছ আপোনালোকক দেখাবৰ বাবে বহুত কষ্ট কৰোঁ দেখিছে ওপৰত উঠি আহিছোঁ এনে ওপৰত নুঠোৱে মই আৰু আপোনালোকক দেখাবৰ বাবে আজি ওপৰত উঠি আহিছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কেনে পালে চাই কমেণ্ট কৰি জনাব নাপাহৰিব দেই আৰু লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ এইখনেই হৈছে আমাৰ টপৰ চাং যিখন মানে টপ বুলি কোৱা হয় টপৰ লাইটবিলাক কণ্ট্ৰল কৰা হয় আৰু এইখন কণ্ট্ৰল কৰে মানে ৰাকেশে আৰু ফ্ৰেণ্ডছ ইয়াতে মানে আমাৰ দুজনেই আছিল কণ্ট্ৰল কৰা টপৰ লাইট কণ্ট্ৰল কৰা কিন্তু এজন গুচি গ'ল মানে পলাই গ'ল এতিয়া ৰাকেশে মানে অকলে দুজনৰ কাম কৰিব লগা হৈছে কষ্ট হয় আৰু ফ্ৰেণ্ডছ দেখিছে খালী ভৰিৰে মানে এই বাঁহবিলাকত দৌৰি থাকিব লাগে জোতা পিন্ধিব দৌৰিব পাৰে যাৰ মানে এক্সপিৰিয়েঞ্চ থাকে সেইসকলে পূৰা একদম দৌৰিব পাৰে আৰু যিসকলৰ এক্সপিৰিয়েঞ্চ নাথাকে কিন্তু ইয়াৰে পৰা পৰি যোৱাৰ চান্স থাকে আৰু তেওঁ দেখিছে এইফালৰ লাইটটো মানে সেইফালে লৈ গ'ল মানে সেইফালে লাগিব সেই লাইটটো আৰু এইফালে আন এখন ষ্টেজত এতিয়া চিন চলি আছে জেফিদা আৰু অৰুণদা কমেডি চিন এটা চলি আছে আৰু মৃণাল দাও আছে মন্দিৰত পূজা দিব বিচাৰি যাওঁ এনেকুৱা বেয়া পায় মন্দিৰত পূজা হৈ কাই টকা পাবি সেইকাৰণে মই চাকৰি কৰিবলৈ কৈ আহিছো সেইটো মোৰ তো হ'ল পূজাৰ মন্দিৰৰ পূজাৰী কৰ চাকৰ কৰ ভিক্ষাৰী কৰ যি কৰে কৰি থাক কিন্তু এইখন ঘৰৰ বদনাম গাবলৈ আৰু এয়া দেখিছে ৰাকেশে মানে ৰখি আছে যদি ক'ৰবাত লাইট দিব লগা হয় ডাইৰেক্টলি দৌৰি যাব আৰু এইফালে মাজৰ হাৰ্ডাখন কণ্ট্ৰল কৰি আছে মাইনা মানে দুখন ষ্টেজ কণ্ট্ৰল কৰিব লাগে মাইনাই মানে ৰেষ্ট নাপায় আৰু সেইফালে দেৱজিতে চলাই আছে মাউদা কণ্ট্ৰল কৰি আছে আৰু সেইফালৰ ছাইডৰ হাৰ্ডাখন দীপে কণ্ট্ৰল কৰি আছে আৰু এইফালৰ মাউদাখন কণ্ট্ৰল কৰি আছে কুলেনে আৰু সেইফালৰখনটো দেখিছে টিকলা আৰু আপোনালোকক দিনৰ ভাগত মই অন্য এটা ভিডিঅ'ত দেখাব চেষ্টা কৰিম যে কোনখন হাওদা কোনখন মাউদা কেনেকৈ কণ্ট্ৰল কৰা হয় কেনেকৈ কি কৰা হয় সকলোবোৰ আপোনালোকক বুজাই দিব চেষ্টা কৰিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু এনেকুৱা ধৰণৰ ভ্ৰাম্যমানৰ নজনা কথা জানিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক জেজি চানা ব্লগ আৰু ফ্ৰেণ্ডছ এইফালে ৰাকেশে বান্ধি আছে লাইট অকণমান আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আৰু ফ্ৰেণ্ডছ ইয়াতে যদি টোপনি লাগে নহয় ডাইৰেক্টলি একদম ষ্টেজৰ তলত আৰু ফ্ৰেণ্ডছ সেইখন ষ্টেজত চলি আছে চিন আৰু এইখন ষ্টেজত পূৰা সকলোবোৰ এক্টৰ এক্ট্ৰেছ আহি ৰেডি সকলোবোৰ ৰেডি কৰি থৈছে এয়া দেখিছে আৰু পূৰৰ পৰা আপোনালোকক দেখাব চেষ্টা কৰিছোঁ সকলোবোৰ ৰেডি আৰু সেইখন ষ্টেজৰ চিন শেষ হ'লে ড্ৰপ কৰিব আৰু লগে লগে এইখন ষ্টেজত চলি আছে জীৱন জিন্দাবাদ লাষ্টৰ গানটো আৰু মানে গেলাৰীত পূৰা ডেন্স কৰি আছিল ময়ো মানে কম নহয় চাৰ্ভিটো মানে সিহঁতৰ ফালে মাৰি থৈ দিলোঁ আৰু অকণমান ভিডিঅ' কৰি দিলোঁ এয়া দেখিছে মানে ফ্ৰেণ্ডছ পূৰা গেলাৰীত পূৰা একদম বিহু প্ৰগ্ৰেমৰ নিচিনা বিহু ফাংচনৰ নিচিনা পূৰা মানে ডেন্স কৰি আছে ময়ো কম নহয় চাৰ্ভিটো সিহঁতৰ মুখৰ ফালে মাৰি দিলোঁ ষ্টপ বনাই দি দিলোঁ আৰু এইফালে পূৰা বাইদেৱে ডেন্স কৰি আছে আৰু ফ্ৰেণ্ডছ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো ক্লিক কৰিব মোৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই আৰু চাই থাকক চানা জেজি ব্লগ।